সুপ্ৰিম কোৰ্টে কৈছে যে ইকো সেন্সিটিভ জোন 1 কিলোমিটাৰতে থাকিব হ্ৰাস কৰা কথা নহয় কিলোমিটাৰটোৱে সিমান যেতিয়ালৈকে ষ্টেটে ইকো সেন্সিটিভ জোনটো বনাই নিদিয়ে তেতিয়ালৈকে 10 কিলোমিটাৰ থাকিব the moment ষ্টেটে এইটো বনাই দিব then it will reduce to 1 কিলোমিটাৰ যদি 10 কিলোমিটাৰ আমি কাজিৰঙা চাৰিওফালৰ পৰা ৰাখিব যাওঁ তেতিয়াতো কলিয়াবৰ দবকা জখলা বন্ধা বোকা খাত সব শেষ হৈ যাব দেখোন গতিকে বহুত ব্যক্তি আছে কিবা এটা শুনিলে নতুনকৈ আৰম্ভ কৰি দিয়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ চাব লাগে সুপ্ৰিম কোৰ্টে কৈছে যে এটা ওয়াইল্ড লাইফ সেঞ্চুৰীৰ পৰা ইকো সেন্সিটিভ জোন নৰ্মেলি 1 কিলোমিটাৰ হ'ব আৰু যদি কৰবাত প্ৰয়োজন হয় দে ক্যান গো আপ টু 3 কিলোমিটাৰ সেইকাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বনাই পেলাই আমি সেন্ট্ৰেল গভৰ্নমেণ্টক দিম সেন্ট্ৰেল গভৰ্নমেণ্টে নেশ্যনেল ওয়াইল্ড লাইফ ইনষ্টিটিউটক দিব ঘূৰি আহিব কেইদিনমান আগতে দীপৰ বিলৰ ইকো সেন্সিটিভ জোন বনাই দিলে 1 কিলোমিটাৰ গতিকে 1 কিলোমিটাৰটোৱে নৰ্মছ 10 কিলোমিটাৰ পৃথিৱীত কোনো ওয়াইল্ড লাইফ সেঞ্চুৰীত ইকো সেন্সিটিভ জোন নাই কিন্তু যেতিয়ালৈকে চৰকাৰে নবনাই ইকো সেন্সিটিভ জোন তেতিয়ালৈকে সুপ্ৰিম কোৰ্টে কৈছে যে আপোনালোকে যদি নবনাই ইট উইল বি 10 কিলোমিটাৰ গতিকে এইটো লৈ পেলাই কোনো বিতৰ্ক নাই এইটো এজ পাৰ সুপ্ৰিম কোৰ্ট জাজমেন্ট মই কথা কৈ আছো